আসলতে মই আজি এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ বাধ্য হৈছো। মই আজি গোটেই দিন চালো যে নলবাৰীত যি এনকাউণ্টাৰ হ'ল, ৰজা আলী নামৰ এজন ব্যক্তিক এনকাউণ্টাৰ কৰি মাৰিছে লাভ জিহাদৰ কাৰণে। অসমীয়া যুৱক এজনক আছুৰ এজন সদস্যক হত্যা কৰাৰ কাৰণে তেখেতৰ ওপৰত একশ্যন হ'ল। চালো যে ৰজা আলী, আচলতে আমাৰ ভুল হয় ক'ত, মানুহে ভাবে যে আলী আহমেদ ৰহমান ইছলাম এনেকুৱা ধৰণৰ নাম হলে চাগে মিয়া হৈ যায়। নহয়, এইটো ভুল। গতিকে মই সকলোকে অনুৰোধ কৰিছো যে আলী আহমেদ ৰহমান ইছলাম এইবোৰ থাকিলেই মানুহ কেতিয়া মিয়া হৈ নাযায়। মই উপলব্ধ কৰিছো যে গৰিয়াসকলৰ দুটা চৰিত্ৰ, তেওঁলোকৰ দুটা স্বভাৱ, তেওঁলোকক অপৰাধ সেই সময়ত কিন্তু তেওঁলোক মিয়া, বাকী সময়খিনি তেওঁলোক অসমীয়া খিলঞ্জীয়া। আৰু মই প্ৰত্যাহ্বান জনাম অসম গৰিয়া মৰিয়া পৰিষদ বা অসমৰ গৰিয়া পৰিষদ যিসকলে লম্ফ জম্ফ কৰি থাকে, সেই সংগঠন কৰা ব্যক্তিসকলক মই প্ৰত্যাহ্বান জনাইছো যে নগাঁৱৰ যি নাৰকীয় কাণ্ড, আমাৰ অসমীয়া বোৱাৰী এজনীক যে হত্যা কৰিলে, ডকাইতি কৰিলে, তাত কোনজন মিয়া আছিলে? সেইসকলচোন খিলঞ্জীয়া গৰিয়া মানুহ তাত আছিলে। আজি যি কাণ্ড হ'ল, যাক আজি মাৰিলে, যিজনে লাভ জিহাদ কৰি পেলাই মুছলমানক অপমান কৰিছে, সেই ব্যক্তিজন চোন গৰিয়া খিলঞ্জীয়া ব্যক্তি হয়। অযথা মুছলমান হিচাপে মিয়া মানুহক বদনাম দিয়াৰ কাৰণ কি? মই যি কিছুদিনৰ পৰা দেখা পাই আছো, যদি 100% কৰবাত যদি বেয়া কাম হৈছে, 90% গৰিয়া মানুহে কৰি আছে। গতিকে এই যে যিটো টেগ লগাইছে মিয়াৰ, আৰু মই চালো, মই বিশেষকৈ মই নিউজ চেনেলবোৰক মই কৰজোৰে অনুৰোধ কৰিম, আপোনালোকে বাতৰি পৰিৱেশন কৰাৰ আগত আপোনালোকে সুধিব যে এইজন আলী আহমেদ ৰহমান ইছলাম এই নাম থকা ব্যক্তিজন গৰিয়া নে মিয়া। আমি জানো, মই কলে হয়তো কোনোবাই বেয়া পাব বা মোক সমালোচনা কৰিব, এচাম গৰিয়া সমালোচনা কৰে। তো কৈছো আই ডোন্ট কেয়াৰ, তোমালোকে মোক কি সমালোচনা কৰিব মই এইটো কেতিয়াও নাভাবো। মিয়াক টাৰ্গেট কৰি তাচ্ছিল্য কৰে। তেওঁলোকে কয় যে মিয়া মানুহ, মিয়াৰ কাৰণে অসমত বদনাম হৈ গ'ল, মিয়াৰ কাৰণে অসমত ধ্বংস হৈ গ'ল। আজি যিসকল ব্যক্তিয়ে ইমান বেয়া বেয়া কাণ্ড কৰি আছে, এইসকল কোনচা মিয়া? গতিকে এই আছে নামৰ প্ৰতি টেগ লগাই মিয়াক অপবাদ দিয়া হয়, এইটো অসমৰ ভিতৰত বন্ধ হ'ব লাগিব। এই ব্যক্তিসকলে যিসকলে বেয়া কৰ্ম কৰে, আলী আহমেদ ৰহমান ইছলাম কি আছে নাছে মই নাজানো, অন্তত এই ব্যক্তিসকলক যিসকলে বেয়া কাম কৰে, সেইসকলক যেতিয়ানকে এনকাউণ্টাৰ কৰিব, মই পুলিচক প্ৰশাসনক অনুৰোধ জনাইছো, সিহঁতক সুধিব তই আচলতে মিয়া নে তই গৰিয়া। এই কথাটো আপোনালোকে ক্লিয়াৰ কৰিব। মিয়া যুৱক, মিয়া হৈ পেলাই মই গৌৰৱ অনুভৱ কৰিছো, কাৰণ মিয়াই শিক্ষিত হৈ আছে, ডক্টৰ ইঞ্জিনিয়াৰ হৈ আছে, বেয়া কাম বাদ দি আছে। গোটেই বেয়া চৰিত্ৰ মিয়াৰ পৰা এতিয়া গৰিয়া খিলঞ্জীয়াবোৰে নি বদমাচি, অভদ্ৰামী, ডকাইতি, যিমান বেয়া কাম আছে গৰিয়াবোৰে কৰি আছে। গতিকে গৰিয়া এচাম, তোমালোকে যেতিয়া মিয়াক গালি পাৰা, তোমালোকৰ গৰিয়া সম্প্ৰদায় যিসকল ব্যক্তি আছে, তেওঁলোকক কি কাৰণে গালি নাপাৰা তোমালোকে স্পষ্ট কৰি দিয়া।